2026 নিৰ্বাচন পৰ্যন্ত মুখ্যমন্ত্ৰী আৰু পৰিয়ালক কংগ্ৰেছে ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ ব্লু প্ৰিণ্টক লৈ প্ৰতিক্ৰিয়া পবিত্ৰ মাৰ্ঘেৰিটাৰ। ইয়াত কংগ্ৰেছৰ হতাশগ্ৰস্ততা ফুটি উঠিছে বুলি মন্তব্য বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ। পুনৰ জনাইছো 2026 নিৰ্বাচন পৰ্যন্ত মুখ্যমন্ত্ৰী আৰু পৰিয়ালক কংগ্ৰেছে ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ ব্লু প্ৰিণ্টক লৈ প্ৰতিক্ৰিয়া পবিত্ৰ মাৰ্ঘেৰিটাৰ আৰু ইয়াত কংগ্ৰেছৰ হতাশগ্ৰস্ততা ফুটি উঠিছে বুলি মন্তব্য বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ। কংগ্ৰেছৰ এনেকৈ নিকৃষ্ট মানসিকতাৰ পৰিচয়ক যিখিনি কালি কথা বতৰা হৈ গ'ল সেই কথাখিনি এতিয়া গোপনীয় হৈ থকা নাই। সমগ্ৰ দেশতে বা সমগ্ৰ ৰাজ্যতে এইটো চৰ্চিত হৈছে, খুব সকলোৱে ধিক্কাৰ দিছে, আমিও ধিক্কাৰ জনাইছোঁ। আৰু মই এটা কথা নিশ্চিত যে এয়া পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ ব্যক্তিগত মন্তব্য নহয়। তেওঁগৰাকী বৰেণ্য ৰাজনীতিক, আমি বিৰোধী দলৰ যদিও তেওঁক আমি শ্ৰদ্ধা কৰোঁ, তেওঁ কেতিয়াও এনেকুৱা ধৰণৰ কথা নকয়। যিগৰাকী ব্যক্তি আজি কেইবছৰমানৰ আগতে বিজেপি চৰকাৰ তেওঁ মুকলিভাৱে কিছু কথাত ইতিবাচক কথাত সমৰ্থন জনাই কৈছিল যে কংগ্ৰেছৰ দিনতে গুলী বাৰুদ ফুটিছিল, কিন্তু আজিৰ তাৰিখত আমাৰ অসমৰ ৰাতিপুৱাই কুলি কেতেকীৰ মাতেৰে চৰাই চিৰিকটিৰ কাকলিৰ গুঞ্জনেৰে। গতিকে তেনেগৰাকী ব্যক্তিয়ে কেতিয়াও এইবিলাক কথা নকয়। তেওঁক হাইকমাণ্ড তথা আমাৰ যিটো তেওঁলোকৰ যিটো ৰাজ্যিক ৰাষ্ট্ৰীয় নেতৃত্ব তেওঁলোকৰ দ্বাৰা অপেনিং ৰিমাৰ্কছত এই কথাখিনি কোৱা হৈছে, যিটো ধিক্কাৰজনক কথা। আৰু কংগ্ৰেছৰ অৱস্থা ইমান দুৰ্দশাজনক হৈ পৰিছে যে তেওঁলোকে এতিয়া ব্যক্তিগত আক্ৰমণ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালক। সেইটোৰ কাৰণে তেওঁলোকে সংঘবদ্ধ এটা মানে পৃথিৱীত নোহোৱা নোপোৱা এটা ৰিজলিউশ্যন তেওঁলোকে মৌখিক বা লিখিতভাৱে লৈছে। এইটো কথা এতিয়া খুব লজ্জাজনক। কাৰণ কি কংগ্ৰেছৰ যিসকল ব্যক্তি, কংগ্ৰেছতো ভাল মানুহ আছে, তেওঁলোকে লাজ পাইছে কথাটোত। কংগ্ৰেছৰ NSY যুৱ মৰ্চাৰ পৰা আদি কৰি যিসকল পুৰণি কংগ্ৰেছী যিসকল এতিয়ালৈকে তাতে আছে বিভিন্ন কাৰণত, তেওঁলোকে এই কথাটোত আচৰিত হৈছে আৰু লাজ পাইছে। কাৰণ ব্যক্তিগত আক্ৰমণ কৰিবলৈ কি আছে? এই স্কুল ছাত্ৰ সন্থাৰ সভাপতি বা ককাদেউতা নাতি হাতীৰ দিনৰ সেই কিশোৰজনৰ পৰা আজি মুখ্যমন্ত্ৰী হোৱালৈকে এই 4-5টা দশকত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জীৱনটো মুকলি এখন কিতাপৰ পৃষ্ঠাৰ দৰে সকলোৰে বাবে মুকলি হৈ আছে। তেওঁকতো সকলোৱে জানে। এটা পৰিবাৰ বিখ্যাত এই উদ্যোগী, আমি যি জানো যে আজি 5টা দশকৰ আগতে যিসকল প্ৰতিষ্ঠিত অসমীয়া উদ্যোগী আছিল, বিখ্যাত ভূঞা পৰিয়াল, তাৰ এগৰাকী কন্যা সন্তান একেই উদ্যোগী ৰিণিকী ভূঞা শৰ্মা, বা তেওঁলোকৰ 2টা সন্তান আছে, মেধাৱী ছাত্ৰ ছাত্ৰী বাহিৰত পঢ়ি আছে। তেওঁলোকৰ বিষয়ে আৰু আক্ৰমণ কৰিবলৈ কি আছে? কিন্তু এই যে আক্ৰমণ কৰি লৈছে তেওঁলোকে হয়তো গুৱেবচলীয় চিন্তাধাৰাৰে মিথ্যাচাৰ, বেয়া কথা, অশ্লীল কথা, এইবিলাক কথা কৈ, ভুল কথা কৈ বিপথে পৰিচালনা কৰি এটা ধোখৰ পৰিৱেশ সৃষ্টি কৰিব পাৰি নেকি বিভিন্ন মাধ্যমত, সেইটো চিন্তা কৰিছে। কিন্তু সেইবিলাকৰ কোনো ফল নাই। কাৰণ অসমবাসী ৰাইজৰ যেতিয়া আশীৰ্বাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা তেওঁৰ পৰিয়ালৰ ওপৰত আছে, এইবিলাকে একো কৰিব নোৱাৰে। কাৰণ অসমবাসী ৰাইজে দেখি আহিছে তেওঁলোকে কি কৰি আছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে। কিন্তু এনেকুৱা ঘটনা আগতে হোৱা নাই যে মিটিংখনত হাইকমাণ্ড তথা ৰাজ্যিক ৰাষ্ট্ৰীয় নেতৃত্বই কংগ্ৰেছৰ বৰ্ষীয়ান নেতা শ্ৰদ্ধেয় ঘাটোৱাৰ ডাঙৰীয়াৰ দ্বাৰা কোৱাইছে যে আমি যদি জিকিবলৈ হয় এটাই ৰাস্তা আছে, বাকী ডেভেলপমেণ্টৰ ইছ্যুত নোৱাৰোঁ, ৰাজনৈতিক তেওঁলোকৰ যিটো সাংগঠনিক শক্তি ভাৰতীয় জনতা পাৰ্টীৰ তাত নোৱাৰোঁ। গতিকে মূল যিগৰাকী অধিনায়ক এই যাত্ৰাটোৰ তেওঁ ডক্টৰ হিমন্ত বিশ্বৰ পৰিয়ালক আক্ৰমণ কৰিব লাগে। কথাটোত সকলোৱে হাত চাপৰ মাৰিছে। জিতেন্দ্ৰ সিঙকে আদি কৰি তেওঁলোকৰ যিমান কংগ্ৰেছী নেতা, প্ৰাক্তন নেতা আছে, সকলোৱে হাত চাপৰ মাৰিছে। ইয়াতকৈ মানে তেওঁলোকৰ একচুৱেলি